ষাঠি বছৰৰ পৰা ছাৰ ইয়াতে বসবাস কৰি আছে। এইখিনি জেগা আমাৰ আগৰ দিনৰ জেগা এইটো। আপোনাৰ নাম? হাফিজুৰ ৰহমান। মই এতিয়া কথা পাতিছোঁ। মই অলপ আগতে একচুৱেলি ডিচিৰ লগত কথা পাতি আছিলোঁ, এখেতে শুনি আছিলে। মই ডিচিক কৈছোঁ যে আপোনালোকেতো ভাঙিলেই, এটা কাম কৰক, এই ৩,৫০০ বিঘাৰ ভিতৰত ৫০০ বিঘা মাটি আমাৰ ৰাইজক দিয়ক। তাৰপিছত মই ৰাতিপুৱা চিফ মিনিষ্টাৰৰ লগতো ফোন কৰি ক'লোঁ যে আপুনি ৫০০ বিঘা মাটি আমাৰ ৰাইজৰ কাৰণে দি দিয়ক। চব মানুহে এক কথা মাটি লৈ হ'লেও থাকিব। মই চেষ্টা কৰি আছোঁ, জাষ্ট দুটা কৰি আমি যাতে ঘৰ বনাই ইয়াতে থাকিব পাৰোঁ।